হেল্ল' এভৰিৱান। আজি মই আপোনালোকৰ আগত এটা কথা ক'ম, কিমানটো সত্য আপোনালোকে ক'বচোন। যেতিয়ালৈকে এজনী ছোৱালী বিয়া নিদিয়ে তেতিয়ালৈকে সেই ছোৱালীজনীৰ সম্পূৰ্ণ অধিকাৰ আৰু আদৰ সন্মান ঘৰখনত থাকে, আৰু যেতিয়া বিয়া দি উলিয়াই দিয়া যায় তাৰ পাছত সেই ঘৰখনত যেনেকৈ আগৰ দৰে মান সন্মান মৰম চেনেহ গুৰুত্ব পাব লাগে সেইখিনি নাপায়। আৰু যেতিয়ালৈকে মা দেউতা থাকে তেতিয়ালৈকেহে সেই ছোৱালীজনীয়ে সেইখিনি পাই থাকে, আৰু যেতিয়া মা দেউতা নাথাকে পাছত গ'লে সেই ঘৰখনত সিমানখিনি মা দেউতাৰ সমান কোনেও মৰম চেনেহ আদৰ সন্মান নকৰে। হয়নে নহয় ক'বচোন আপোনালোকে। কিন্তু মানুহে সদায় দিনে মাক দেউতাকক সদায় দিনে সেইকাৰণে মৰম কৰিব লাগে, সেৱা কৰিব লাগে, সদায় গুৰুত্ব দিব লাগে। মা দেউতা হৈছে আমাৰ কাৰণে ভগৱান, আৰু মা দেউতা সমান এই পৃথিৱীত কোনো নাই। সেইকাৰণে য'ত মা দেউতা নাই ত'ত কাৰো গুৰুত্বও নাই। সেই কথাষাৰ আপোনালোকে সদায় মনত ৰাখিব, আৰু সেয়েহে ভাবোঁ সকলোৰে লগত সদায় সকলোৱে মিলি থাকে।